বিশ্বনাথতো বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ বুলডোজাৰ চলিব। ননকে জাপৰিগুৰিৰ ৩০৭টাকৈ সংখ্যালঘু পৰিয়াললৈ ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰিছে চৰকাৰে। চৰকাৰী চৰণীয়া পথাৰ মাটি বেদখল কৰিছে লোকসকলে ১৫ দিনৰ ভিতৰত আঁতৰি যাবলৈ প্ৰশাসনে জাননী জাৰি কৰিছে। লগতে উচ্ছেদ চলিব এটা মছজিদ আৰু কবৰস্থানত। বালিডুবিত আছিলে বালিডুবিত আমাৰ প্ৰায় সব ম্যাদী মাটি আছিলে। আমাৰ ম্যাদী মাটি থাকাত আমাৰ সব গৰা সহায় লৈছে। গৰা সহায় লোৱাত আমি প্ৰায় ইয়াত ৪০-৩৫ বছৰ হৈ ইয়াত আহি অকণমান জেগাত আমি নদী কাষতে ঘৰ বনাই আছোঁ। আমি বালিডুবিৰ মানুহ, আমাৰ প্ৰায় ৪০ বছৰ হ'ল ইয়াতে উঠি অহা মানুহ। তাৰমানে আমাৰ বালিডুবিত আমাৰ 51ৰ নথি-পত্ৰ কাগজ পাতি আছে আৰু আমাৰ যেতিয়া এইবিলাক মেজিম মাটি আছিল, প্ৰায় ৩৪-৩৫ চনৰ মাটি আছিল, সেইবিলাক মাটি গৰা খহাই নিয়াৰ পিছতে আমি ভূমিহীন হৈ ইয়াতে যেন তেন কৰি আহি চৰকাৰী মাটিত অলপ জাগালৈ বহিছোঁ ৰাস্তাৰ বাহিৰত। তাকো এতিয়া এভেকশ্যন কৰি আছে বুলি আমি জাননী পালোঁ আজি। গতিকেই আমি ইয়াৰ পৰা উঠি যাম। এতিয়া বানপানী হৈ আছে, বানপানীৰ ভিতৰত আমি ক'ত যাম? আমি যে এতিয়া চাপৰিত যাবলৈ আমাৰ অক্ষম হৈ আছে। গতিকে চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ, আমাক ক'তবা ঠাই দি আমাক এই মানুহখিনি সংস্থাপন দিয়াটো আমি কামনা কৰোঁ। মানে ৩৯৫ লাখটো ৩০৯ ঘৰ দিব লাগে। ইতিমধ্যে দি আছে ১৫০ মান হ'ল আৰু দিয়া ইতিমধ্যে। আজিৰ ভিতৰত আমি শেষ কৰি দিম আৰু নটিচ দিয়াখিনি। ১৫ দিন সময় দিয়া হৈছে। ১৫ দিন পিছত ১৫ দিনৰ ভিতৰত ইয়াত খালী কৰি হেনে তাহাঁতে গুচি যদি নাযায়, তেতিয়াহ'লে আমি জেচিবি আনি আমাৰ প্ৰশাসনৰ নীতি নিয়ম মতে উচ্ছেদ কৰা হ'ব। আৰু কিমান বিঘামান মাটি আছে ইয়াত? ইয়াত ১৭৫ বিঘা মাটি আছে। এইটো ভিজিয়াৰ মাটি, গোপচাৰ গৌচৰণীয়া পথাৰ বুলি কয়, আমি এনে ভিজিয়াৰ বুলি কওঁ। ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে? ৰাইজৰ সহযোগিতা, দুখটো আৰু মানুহৰ ঘৰ ভাঙি দিলে বা কিবা কৰিলে লাগিবই। ইমান বছৰ বসবাস কৰি আছে তেওঁলোকে, আজি যাব লগা হৈছে। দুখ অলপ কৰিব, দুখ কৰিলেও কিন্তু পৰিস্থিতিটো খুব ধুনীয়া হৈ আছে, শান্তশিষ্ট হৈছে। মানুহখিনিৰ একো হেৰি কৰা নাই, দুখতে আছে বাৰু। দুখ কৰি আছে যদিও কোনো ধৰণৰ হেৰি কৰা নাই। ধৰ্মীয় কিবা অনুষ্ঠান বা অন্যান্য কিবা চৰকাৰী প্ৰতিষ্ঠান কিবা ইয়াত উচ্ছেদ চলিব নেকি? কিবা আছে নেকি ইয়াৰ মাজত? ইয়াৰ মাজত আছে, এটা মছজিদ আছে, এখন স্কুল আছে, শ্মশান এখন আছে আৰু চাহ বাগান আছে, অলপ কবৰস্থান এটা আছে। গোটেইখিনিতে হ'ব? গোটেইখিনিতে হ'ব। আমাৰ ক'বলৈ ভাষা নাই। আমি ইয়াত প্ৰায় ৪০-৫০ বছৰৰ পৰা আমাৰ ককা, আজু ককা, দেউতা, আমাৰ বয়স আজি 42। আমাৰ যুগ যুগ ইয়াত গৈছে। এই মানুহখিনি বালিডুবি গৰাখহনীয়াৰ কবলত পৰি, য'ত মানুহ যেনেকৈ চৰকাৰী ভূমি হয় ঘৰ সাজি বসবাস কৰি আছে, আজি হঠাৎ আমি এভেকশ্যনৰ জাননী পাইছোঁ। আমি মৰ্মাহত হৈ পৰিছোঁ। যি নহওক, চৰকাৰে এভেকশ্যন কৰক। যিহেতু আমি চৰকাৰী মানুহ, আমি বিৰোধ কৰা নাই। চৰকাৰে আমাৰ কাগজ পত্ৰ নথি পত্ৰখিনি, আমি যে বালিডুবিৰ গৰাখহনীয়া মানুহ হয়, আমাৰ দেউতাৰ ককাৰ পট্টা আছে, চাওক, চাই এই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। এই কণ কণ ল'ৰা ছোৱালী, বাৰিষা বতৰ, এই মানুহখিনি আমি ক'ত যাম? এই চৰকাৰে আমাৰ, বিশেষকৈ ক'ব গ'লে আমি মাইনৰিটি বুলি আমাক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।